মুখামুখিলৈ স্বাগতম মই দীক্ষিত শৰ্মা মুখামুখি অনুষ্ঠানত আমি কিছু বিশেষ ব্যক্তিক লৈ আনো তেওঁলোকৰ পৰা মতামত আমি জানিবলৈ চেষ্টা কৰোঁ কিছু বিষয়ত তেওঁৰ সন্দৰ্ভত আমি কথা পাতোঁ এই মুখামুখি অনুষ্ঠানত ইতিমধ্যে আপোনালোকে কেইবাজনো ব্যক্তিক দেখা পালে ৰাজনৈতিক জগতৰ পৰা আৰম্ভ কৰি কলা সংস্কৃতি জগতৰ পৰা আৰম্ভ কৰি সাহিত্য জগতৰ পৰা আৰম্ভ কৰি অভিনয় জগতৰ পৰা আৰম্ভ কৰি বহু লোক ইতিমধ্যে এই অনুষ্ঠানলৈ আহিল আজি মোৰ লগত এজন বিশেষ ব্যক্তি উপস্থিত আছে আৰু সেই ব্যক্তিজন এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে এই ব্যক্তিজন চৰ্চাৰ কেন্দ্ৰবিন্দুত এই কাৰণে আছে কাৰণ শেহতীয়াকৈ এনআৰচিৰ যি প্ৰসংগ আছে সেই প্ৰসংগ পুনৰ গৈ উচ্চতম ন্যায়ালয় পালেগৈ আৰু উচ্চতম ন্যায়ালয়ে এই বিশেষ ব্যক্তিজনে কৰা আবেদনক শুনানিৰ বাবে গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰজিআই আৰু বৰ্তমান এনআৰচিৰ সমন্বয়কলৈ জাননী জাৰি কৰিছে কিহৰ বাবে তেওঁ এনআৰচিৰ প্ৰসংগটো লৈ আকৌ উচ্চতম ন্যায়ালয়ৰ ওচৰ যাব লগা হ'ল কি আছে সমগ্ৰ বিষয় আজি মুখামুখি অনুষ্ঠানৰ মাধ্যমেৰে মই পুংখানুপুংখভাৱে জানিবলৈ চেষ্টা কৰিম মোৰ লগত বৰ্তমান উপস্থিত আছে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মা হিতেশ দেৱ শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ মই আপোনাক ধন্যবাদ জনাইছোঁ এনেদৰে আপোনাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ কাৰণে আৰু আপোনাৰ সমূহ শ্ৰোতা দৰ্শক মণ্ডলীক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ ধন্যবাদ ইতিমধ্যে মই কৈছোঁ এই অনুষ্ঠানলৈ বহু লোক আহিলে বহু জগতৰ কলা সংস্কৃতিৰ জগতৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক জগতৰ পৰা আৰম্ভ কৰি সকলো লোক আহিলে মোৰ এই অনুষ্ঠানৰ এটা পৰম্পৰা আছে সেই পৰম্পৰাটো মই অনুৰোধ আপোনালৈ এটা ৰাখিম সেই পৰম্পৰাটো অনুসৰি যে যিমান পাৰে আপুনি সিমান স্পষ্টতাৰে মোৰ অনুৰোধ থাকিব যে আপুনি যিমান পাৰে সিমান স্পষ্টতাৰে কওক তাৰ লগতে মোৰ এটা যি এডন থাকিব যে ইমান দিনে আপুনি যিমান স্পষ্টতাৰে কৈছিল আজি 10 বা 20% বেছি স্পষ্টতাৰে যাতে কয় আপোনাৰ কিবা আপত্তি আছে নেকি নাই মই স্পষ্ট কৈয়ে ভাল পাওঁ আৰু স্পষ্ট ক'লেহে আচলতে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰি কাৰণ মোৰ কোনো বেলেগ উদ্দেশ্য নাই মই অকল এটা ক্ষেত্ৰতে মই এতিয়া লাগি আছোঁ যে এখন শুদ্ধ এনআৰচি হ'লে যিখন বহুতে অসমৰ জাতীয় দলিল বুলি কয় এখন শুদ্ধ এনআৰচি হ'লে অসমীয়া জাতিটো যিটো আজি সংকট চলি আছে তাৰ পৰা মুক্তি পাব বুলি মই ভাবোঁ আৰু সেইকাৰণে মই নেৰানপৰাভাৱে মই এই বিষয়টোত লাগি আছোঁ আৰু বহু ক্ষেত্ৰত মই অকলে লাগিব লগা হৈছে কিন্তু তথাপিতো মই হাৰি যাব খোজা নাই গতিকে মই আপুনি কোৱামতে উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন আকোবাৰ হৈছোঁ হয় মই গোটেই বিষয়খিনিত আপোনাৰ লগত মই কথা পাতিম মই কিয় আপুনি গোটেই বিষয়টো উঠাব লগা হ'ল কি হ'ল গোটেই ঘটনা প্ৰক্ৰিয়া মই পৰ্যায়ক্ৰমে আপোনাৰ ওচৰলৈ যাব বিচাৰিম মই প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিছোঁ আপোনাৰ লগত বা আপোনাৰ ওচৰলৈ মই আহিব বিচাৰিছোঁ এনআৰচি প্ৰকাশ পাইছিল বা যিখন আমি পৰিপূৰক তালিকা আছিল সেই পৰিপূৰক তালিকা 31 আগষ্ট 2019ত প্ৰকাশ পাইছিল তাৰ আগতে 40 লাখ মানুহৰ নাম ফাইনেল ড্ৰাফটত যিখন চূড়ান্ত খচৰা আছিল তাত নাছিলে 40 লাখ মানুহৰ নাম নাথাকাৰ পাছত উচ্চতম ন্যায়ালয়ে সেইখিনি সময়ৰ সমন্বয়ক প্ৰতীক হাজেলাক ক'লে যে এই 40 লাখৰ ওপৰত আপুনি এখন পৰিপূৰক তালিকা প্ৰকাশ কৰক 31 আগষ্ট 2019ত সেইখন প্ৰকাশ পালে কিন্তু প্ৰতীক হাজেলাই সেইখন কৈ থৈ গ'ল ফাইনেল এনআৰচি যদিও উচ্চতম ন্যায়ালয়ৰ ৰায় আছিল পৰিপূৰক তালিকাহে এই বিষয়সমূহত যদি চাই তেতিয়াহ'লে যদি আপুনি চাই 31 আগষ্ট 2019ৰ পাছত এই এনআৰচিক লৈ সকলো পক্ষ বিপক্ষ আবেদনকাৰী প্ৰশ্নকৰ্তা সকলোৱে এই এনআৰচিক লৈ প্ৰশ্ন উত্থাপন কৰিলে আৰু তাৰ পাছত এই এনআৰচি প্ৰক্ৰিয়াটো ক'ৰবাত নহয় ক'ৰবাত এটা মানে সেই বিষয়টো ইমান গুৰুত্বপূৰ্ণ বিষয় যেন হৈ থকা নাই ৰাজনৈতিক মহলত বিশেষকৈ ৰাজনেতাৰ মুখৰ পৰা আমি শুনা নাছিলোঁ মই এই গোটেই প্ৰক্ৰিয়াটোত আপোনাক যাম কিন্তু আপুনি আজি প্ৰায় 5-6 বছৰৰ পাছত পুনৰ এই বিষয়টো উচ্চতম ন্যায়ালয়ক কিয় লৈ যাব লগা হ'ল সেইটোৰ পৰা যদি মই আৰম্ভ কৰোঁ কিয় আপুনি যাব লগা হ'ল কাৰণ আপুনি এনআৰচি সমন্বয়কৰ পদৰ পৰা অব্যাহতি লোৱাৰ পাছত মানে অৱসৰ লোৱাৰ পাছতো আপুনি যথেষ্ট সক্ৰিয় হৈ থাকিল এনআৰচিটো আপুনি এৰি নিদিলে আৰু শেহতীয়াকৈ মোৰ যদি ভুল হোৱা নাই আপুনি যোৱা মাহৰ 24 জুলাইত আপুনি এনআৰচিৰ বিষয়টো লৈ উচ্চতম ন্যায়ালয় গ'ল কিয় যাব লগা হ'ল কি হ'ল পিছত আমি কথা পাতিম কিন্তু কিয় যাব লগা হ'ল সেইটো যদি মই আপোনাক প্ৰথম সুধোঁ ঘটনাটো এনেকুৱা আপুনি কোৱা মতে 31 জুলাই 2019ত এনআৰচিৰ যিখন পৰিপূৰক তালিকা সেইখন প্ৰকাশ হৈছিলে আৰু সেই চনৰে ডিচেম্বৰ মাহত মই এনআৰচিৰ সমন্বয়ক হিচাপে কাৰ্যত যোগদান কৰিছিলোঁ
আৰু যোগদান কৰাৰ পাছৰ পৰাই যিহেতু যিকোনো নতুন যেতিয়া দায়িত্ব পোৱা যায়, দায়িত্ব লোৱাৰ সময়ত চালি জাৰি চোৱা যায় যে মই যিটো কাৰ্যালয়ত আহিলোঁ তাত কি ধৰণৰ কাম হৈ আছে বা তাৰ কোৱালিটি কেনেকুৱা, এনেধৰণৰ কথা। গতিকে দায়িত্ব লোৱাৰ পাছৰ পৰাই মই অকণমান NRC হৈ যোৱা NRCখনৰ খুঁটি নীতিখিনি অকণমান চালোঁ যে কেনেকুৱা। মই আচৰিত হ'লোঁ যে ইমান বেছি ধৰণৰ তাত ভুল আছিলে। হাজাৰ হাজাৰ থলুৱা লোকৰ নাম NRCৰ পৰা বাদ পৰিছিলে। থলুৱাৰ লগতে অন্য ৰাজ্যৰ পৰা যিখিনি অহা মানুহ তেওঁলোকৰ নাম বাদ পৰিছিলে। আৰু তাৰ বিপৰীতে বহুত সন্দেহজনক মই এইকাৰণে কৈছোঁ যে নথিয়ে যাক ছাপৰ্ট নকৰে, ডকুমেণ্টে যাক ছাপৰ্ট নকৰে বা যিটো পৰীক্ষণ ব্যৱস্থা যিটোৱে ছাপৰ্ট নকৰে, তেনেকুৱা মানুহৰ নাম লাখৰ হিচাপত NRCত সোমাইছিলে। তো মই এজন দায়িত্বশীল বিষয়া হিচাপে সেই কথা মই RGIক জনাইছিলোঁ, মহাপঞ্জীয়ক দেশৰ, কাৰণ RGIৰ নেতৃত্বতে কামখিনি চলি আছিলে। চৰকাৰক জনাইছিলোঁ যে এইখিনি ভুল হৈছে, গতিকে পুনৰীক্ষণ কৰিব লাগে। কিন্তু দুৰ্ভাগ্যবশতঃ ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰ চৰকাৰে হওক বা আমাৰ দেশৰ মহাপঞ্জীয়কে হওক, মোৰ যিটো পৰামৰ্শ আছিলে যে ৰিভেৰিফিকেশ্যনৰ কাৰণে যাব লাগে, পুনৰীক্ষণ হ'ব লাগে, সেইটো আওকাণ কৰি থাকিলে। তাৰ বিপৰীতে মোক RGIৰ ফালৰ পৰা জনোৱা হ'ল যে আপুনি ৰিজেকশ্যন শ্লিপ ইছ্যু কৰক, তাৰ পাছত NRCটো ৱাইণ্ড আপ কৰক, সামৰক, ক্লোজাৰলৈ লৈ যাওক। মই এজন দায়িত্বশীল বিষয়া হিচাপে বিশেষকৈ মই মোৰ জাতিক, মই মোৰ দেশক, যিটো মই প্ৰতাৰণা কৰাৰ কোনো প্ৰশ্নই নুঠে, যিহেতু মই দেশক ভাল পাওঁ, নিজৰ জাতিক ভাল পাওঁ, এই যিটো RGIৰ যিটো ডিৰেকশ্যন আছিল, নিৰ্দেশনা আছিলে, মই কিন্তু সেইটো পালন নকৰিলোঁ। কাৰণ এখন অশুদ্ধ NRC দেশৰ কাৰণে, জাতিৰ সুৰক্ষাৰ কাৰণে ই পৰিপন্থী। গতিকে মই বিভাগীয়ভাৱেই চৰকাৰলৈ লিখি থাকিলোঁ। প্ৰায় 2 বছৰ সময় মই কেন্দ্ৰীয় চৰকাৰৰ লগত যুদ্ধ কৰাৰ নিচিনাই হ'ল। শেষত তেওঁলোকে এইটো মানি ল'লে যে NRCত ভুল আছে, যদিও তেওঁলোকে পুনৰীক্ষণৰ কথাটো এতিয়ালৈকে মানি লোৱা নাই, মানে কাগজে কলমে। আৰু সেইখিনি সময়তে মই ভাবিলোঁ যে যিহেতু গোটেই কামখিনি মাননীয় উচ্চতম ন্যায়ালয়ৰ অধীনত আছিলে, মানে তেওঁলোকৰ নিৰীক্ষণত তত্ত্বাৱধানত আছিলে, গতিকে মই চাকৰিত থকা সময়তে এজ ষ্টেট কোঅৰ্ডিনেটৰ NRC, ৰাজ্যিক সমন্বয়ক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হিচাপে মই এখন শপতনামা উচ্চতম ন্যায়ালয়ত দাখিল কৰিলোঁ। ইণ্টাৰলকুটৰী এপ্লিকেশ্যন বুলি কয় এইখন, মানে মোকো তাতে এটা পক্ষ হিচাপে ল'বলৈ মই অনুৰোধ কৰিলোঁ উচ্চতম ন্যায়ালয়ক। তো তাৰ পাছতে মই 2022 চনৰ জুলাই মাহত মই অৱসৰ ল'লোঁ। কিন্তু অৱসৰ ল'লেও আচলতে যে যিহেতু এইটো দেশৰ সুৰক্ষা আৰু জাতিৰ সুৰক্ষাৰ লগত জড়িত, মই আচলতে যে হাত ধোৱা বুলি কয় সেইটো নকৰিলোঁ, যে মই আৰু আজিৰ পৰা হাত ধুলোঁ, আমি NRC বাদ দিলোঁ। মই নিজৰ পৰ্যায়ত যিখিনি পাৰোঁ, সামাজিক মাধ্যমেই হওক বা অন্য উপায়ে হওক, মই কিন্তু এই কামটোত লাগি থাকিলোঁ। যিয়ে নহওক, মই যিখন আবেদন, ইণ্টাৰলকুটৰী এপ্লিকেশ্যন যিখন মই দিছিলোঁ, সেইখন যোৱা বছৰৰ, তাৰমানে 2024 চনৰ 17 অক্টোবৰত এটা অন্য গোচৰৰ সংক্ৰান্তত মই দিয়া যিখন আবেদন, সেইখনৰ শুনানি নোহোৱাকৈ, মই আকৌ কৈছোঁ শুনানি নোহোৱাকৈ সেইখন খাৰিজ কৰা হ'ল। মোৰ লগতে আৰু 2খনমান আবেদন আছিলে।
কাৰোৱে শুনানি লোৱা নাই, যিহেতু উচ্চতম ন্যায়ালয়ৰ বেলেগ এখন সাংবিধানিক বিচাৰপীঠ এখনৰ এটা বেলেগ গোচৰ চলি আছে, তাৰ লগত এই 274/2009 এই গোচৰটো সংলগ্ন হৈ আছিলে। গতিকে মূল যিটো গোচৰ সাংবিধানিক গোচৰ পীঠত চলি থকা যিটো গোচৰ, সেইটোৰ নিৰ্দেশনা মতে এই গোচৰ কথা শুনানি নোহোৱাকৈ খাৰিজ কৰা হ'ল। গতিকে তাৰ পাছত কি কৰা যায়, যিহেতু মই সম্পূৰ্ণ তথ্য সহিতে মই উচ্চতম ন্যায়ালয়ক জনাব বিচাৰিছিলোঁ যে NRC কি ভুল হৈছিলে, তো আকৌ সেই পুনৰ মিচিক ভৱ হৈ গ'ল। গতিকে মই এতিয়া অৱসৰ ল'লেও মই ভাবিলোঁ যে এজন দেশৰ নাগৰিক হিচাপে, দেশক ভাল পোৱা, জাতিক ভাল পোৱা এজন নাগৰিক হিচাপে মই উচ্চতম ন্যায়ালয়ৰ গোটেইখিনি কথা আকৌ কোৱাৰ প্ৰয়োজন আহি পৰিছে। কাৰণ আগৰ যিখন আবেদন তেওঁলোকে পঢ়িয়ে নাচালে। গতিকে মই যোৱা 24 জুলাইত এখন পিটিশ্যন দিলোঁ, ৰিট পিটিশ্যন, লেখ আবেদন বুলি কয়, যিটো মাননীয় উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে। WPC 740/2025 এই গোচৰটোত তেওঁলোকে পঞ্জীয়ন কৰিলে। আৰু যোৱা 22 তাৰিখৰ যিটো অৰ্ডাৰ আছিলে আদেশ, সেই মৰ্মে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, মহাপঞ্জীয়ক আৰু অসমৰ যিজন সমন্বয়ক, ৰাজ্যিক সমন্বয়ক, তেওঁলোকলৈ জাননী প্ৰেৰণ কৰিলে। হয়, মই এতিয়া আহিব বিচাৰিছোঁ, এইটো মই এটা বেকগ্ৰাউণ্ড এটা লৈ ল'লোঁ কিহৰ কাৰণে হ'ল। আপুনি যিটো 24 জুলাইত যিখন আবেদন দিলে, সেই আবেদনখনত আপুনি পুনৰ নিৰীক্ষণৰ বাবে কৈছে, 100% পুনৰ নিৰীক্ষণৰ কথা কৈছে। যদি 100% পুনৰ নিৰীক্ষণ হয়, আপুনি কনফিডেণ্ট নে যে যিখিনি আপুনি কৈ আছিলে বা যিমান ত্ৰুটিৰ কথা ইমান দিন ওলাই আছিলে, সেয়া 100% ওলাব? নিশ্চয়কৈ। চাওক, মই যিখিনি কথা কৈছোঁ, মই এজন ৰাজনৈতিক ব্যক্তিসকলে যেনেকৈ কথা কওঁ, মই তেনেকৈ কথা কোৱা নাই। মই এজন আমোলা হিচাপে, প্ৰাক্তন আমোলা হিচাপে কথা কৈছোঁ। আৰু মোৰ যিখিনি তথ্য, সেইখিনি NRCৰ ডাটাবেছৰ ওপৰত ভিত্তি কৰি দিয়া আছে। গতিকে ডাটাখিনি NRCৰ যিটো ডাটাবেছ তাত আছেই, কাৰ্যালয়ত যিখিনি নথিপত্ৰ আছে সেইখিনি দিয়া হৈছে, তাৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে। এইটো এটা মনে সজা কথা নহয়, আৰু এইটো শপতনামা যোগে দিয়া হৈছে। মই প্ৰতিটো শব্দৰ বাবে মই দায়ী। মই কি কৈছোঁ উচ্চতম ন্যায়ালয়ত, গতিকে তাত মই গল্প ক'বলৈ যোৱাৰ কথা নহয়, যিটো শুদ্ধ। আৰু মই যিটো দেখিছোঁ যে যি ধৰণে ভুল হৈছিলে, তাৰ প্ৰত্যেকটো ভুলৰ বিপৰীতেই নথি আছে। আৰু মই আশা কৰোঁ যে এই শুনানিবোৰ হোৱাৰ পাছত, শুনানি হ'ব, কাৰণ বহুতকেইটা পক্ষ আহিব ইয়াৰ পাছতো, বিশদভাৱে শুনানি হ'ব। আৰু মই আশাবাদী, সম্পূৰ্ণ 100% আশাবাদী যে অসমৰ ৰাইজে এটা পুনৰীক্ষণ পাব। পুনৰ নিৰীক্ষণৰ প্ৰক্ৰিয়া যিটো আপুনি বিষয়টো আহিছে, আপোনাৰ এখন আবেদন আছে, সেই আবেদনখন এতিয়া কোৰ্ট নম্বৰ 7ত একচেপ্ট হৈছে শুনানিৰ বাবে, পৰৱৰ্তী সময়ত তাৰিখ দিয়া হ'ব। চৰকাৰেও পুনৰ নিৰীক্ষণৰ কথা কৈ আছে। মই যদি NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ পুনৰ নিৰীক্ষণ আৰু চৰকাৰৰ পুনৰ নিৰীক্ষণৰ বিষয় দুটাক আনি পেলাই প্ৰশ্নটো কৰোঁ, চৰকাৰৰ স্থিতিটো হ'ল যে বৰ্ডাৰিং ষ্টেটসমূহত, জিলাসমূহত, ডিষ্ট্ৰিক্টসমূহত 20% ৰিভেৰিফিকেশ্যন হ'ব লাগে, আৰু অন্যান্য জিলাসমূহত 10% হ'ব লাগে। আপুনি কৈ আছে প্ৰায় 100% হ'ব লাগে। এইটো প্ৰধান পাৰ্থক্য চৰকাৰৰ স্থিতি আৰু NRCৰ প্ৰাক্তন সমন্বয়কৰ মাজত পাৰ্থক্য। কিহৰ বাবে আপুনি কৈছে, কিয় 100% লাগে, বা চৰকাৰৰ স্থিতিটোক বা চৰকাৰে যিটো কৈ আছে সেইটোক আপুনি কিয় মানিব বিচাৰে? মই আপোনাৰ প্ৰশ্নটো বুজিছোঁ। 2019 চনৰ জুলাই মাহত চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিলে যে সীমামূৰীয়া যিখিনি জিলা, তাত 20% পুনৰীক্ষণ হ'ব লাগে, আৰু অন্য জিলাত 10%। সেই আবেদনখন ইতিমধ্যে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰি থৈ দিছে। এইটো কোৱাৰ কোনো মানে নাই যে আকৌ এটা একেখন দৰখাস্ত, একেখন আবেদন উচ্চতম ন্যায়ালয়ত দিয়াৰ কোনো যুক্তি নাই। যদি আপুনি কৈছে
এইটো মই আপোনাৰ পৰাই গম পাইছোঁ বা কোনোবা বেলেগ কোনোবা সংবাদ মাধ্যমৰ মাজে মাজে মই পাইছোঁ যে চৰকাৰে আকৌ মানে সেই মই এইটো একেটা কথাকে ৰিপিট কৰি কিয় আছে। কৈ আছোঁ মই এইটো কিয় কৈছোঁ তাৰ বেকগ্ৰাউণ্ডটো কৈ আছোঁ যে 10 মে 2021 বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে শপত লৈছিলে আৰু শপত লৈ তেওঁ যিখন সংবাদমেল দিছিলে তাত সেই কথাষাৰ তেওঁ দোহাৰিছিলে সেই সংবাদমেলত মুখ্যমন্ত্ৰী পদৰ শপত লোৱাৰ পিছতে 10 মে 2021 সেই গতিকে মই এইটো কথা ক'ব লগা হৈছে মই তাকে কৈছোঁ ষ্টেটমেণ্টটো মই কৈ দিছোঁ তেওঁ কৈছে যে যদি সেই ৰিভেৰিফিকেশ্যনত কিবা ত্ৰুটি পায় তেতিয়াহ'লে এই NRCখন আমি মানি নলওঁ আৰু যদি সেই পুনৰ নিৰীক্ষণত একো নাথাকে আমি NRC মানি ল'ম সেইটো তেওঁ অফিচিয়েল ষ্টেটমেণ্ট আছিল এতিয়া কথাটো হ'ল এনেকুৱা মই ক'লোৱে এই যিখন আবেদন ইতিমধ্যেই খাৰিজ কৰা হৈছে সেই একেটা বিষয় আৰু দ্বিতীয়বাৰ কৈ পেলাই মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে ভুল কৰিছে বা তেওঁ সেই ধৰণে অধ্যয়নো কৰা নাছিল কোৱাৰ সময়ত হ'ব পাৰে কাৰণ মুখ্যমন্ত্ৰীয়ে আটাইবোৰ কথা যে অধ্যয়ন কৰি ক'ব তেনেকুৱা নহয় তেতিয়াতো জাষ্ট মুখ্যমন্ত্ৰীৰ শপত লৈছিল গতিকে আচলতে আপোনাৰ চেম্পল ভেৰিফিকেশ্যন যিটো কিহৰ কাৰণে দৰকাৰ হয় যে আপুনি চাউল কিনিব গৈছে 10টা বস্তা আছে আপোনাৰ প্ৰত্যেকৰ পৰা আপুনি এমুঠি এমুঠি চাউল লৈ পেলাই চাইছে তাৰ কোৱালিটিটো যে চোৱাটো শিল মিহলি আছে নে কিবা বেলেগ এৰি আছে কিমান পিয়ৰ গতিকে আপুনি বাছি বাছি গৈ পেলাই কোনোবা এটা নিশ্চয় বাছি ল'ব যে এইটো ভাল কিহৰ ওপৰত চালে যে চেম্পলিং কৰিলে এটা তাৰমানে এই চেম্পলটোৱে মূল গোটটো প্ৰতিনিধিত্ব কৰে বুলি ভবা হয় নহয় জানো যে গোটেই NRCখন শুদ্ধ নে গতিকে আমি চেম্পল কেইটামান আনিলোঁ এইটো চাই পেলাই আমি গম পাম এইটো শুদ্ধ নে অশুদ্ধ এতিয়া কথাটো হ'ল এতিয়াৰ পৰিস্থিতিত যিখিনি ভুল আছে চেম্পল ভেৰিফিকেশ্যনৰ দৰকাৰে নাই কাৰণ মই এজন মানে বিভাগীয় নথিৰ ওপৰত ভিত্তি কৰি মই উচ্চতম ন্যায়ালয়ক জনাই দিছোঁ যে এইখিনি ভুল আছে তাৰ পাছত আকৌ চেম্পল ভেৰিফিকেশ্যনৰ কথা প্ৰয়োজনে নাই এতিয়া ভুল আছে এতিয়া সিদ্ধান্তটো দিব লাগে পুনৰীক্ষণ হ'বনে নাই সেইটোহে ভুল আছে নে নাই আকৌ দুনাই চেম্পলিং কৰাৰ কোনো দৰকাৰ নাই ঠিক তেনেকৈ 20% বা 10% এইটো চেম্পলিং কৰাৰো কোনো মানে নাই কাৰণ মই ইতিমধ্যে উপযুক্ত তথ্য লৈ পেলাই আৰু সাংঘাতিক কিছুমান তথ্য এইটো মানে ওলাই কৰিব পৰা বিষয়েই নহয় প্ৰত্যেকটো ভুলৰে বেকগ্ৰাউণ্ডত যিখিনি নথি যিখিনি যুক্তি আছে সেইখিনি ওলাই কৰিব পৰা নহয় গতিকে সুপ্ৰিম কোৰ্টে যদি মোৰ তথ্যখিনি শুদ্ধ পায় শুদ্ধ বুলি মই দিছোঁ তেওঁলোকে চোৱাৰ কথাও আছে চাই পেলাই তেওঁলোকে এটা ডিচিশ্যন ল'ব যদি মোৰ তথ্যখিনি শুদ্ধ পায় তাৰপাছত আৰু চেম্পল ভেৰিফিকেশ্যনৰ 20% 10% যিয়ে নহওক কোনো মানে নাই তেওঁলোকে তেতিয়া পুনৰীক্ষণ কৰিব লাগে নে নালাগে সেইটোহে ক'ব এইটো বাৰু কেতিয়ালৈ সিদ্ধান্ত হয় এই মুহূৰ্ততে আপুনি ক'ব নোৱাৰে কাৰণ বস্তুটো এডমিট হৈছে ইয়াৰ পিছত হিয়াৰিং হ'ব হিয়াৰিঙৰো বহুত প্ৰক্ৰিয়া থাকিব তাৰ মাজতো আকৌ নতুন আবেদন আহিব কিবা কিবি আহিব এইটো এটা প্ৰক্ৰিয়া চলি থাকিব কিন্তু সেই প্ৰক্ৰিয়াটোলৈ যোৱাৰ আগতে মই NRC প্ৰক্ৰিয়াক লৈ দিল্লীৰ স্তৰৰ যিসকলৰ মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছু নেতাসকলৰ লগত যেতিয়া মই দুইজনৰ লগত কথা পাতিছোঁ তেওঁলোকৰ মতটো এইটো আছিলে বা তেওঁলোকে কৈছে যে এই NRCখনক এটা পক্ষৰ দাবী আহিছে যে এই NRCখন সম্পূৰ্ণৰূপে ৰিজেক্ট কৰি দিব লাগে আকৌ নতুনকৈ বনাব লাগে তেনেকুৱা ধৰণে এটা পক্ষ ইয়াত অসমত কৈছে যে এই NRCখন ৰিজেক্ট কৰাৰ পক্ষত তেওঁলোক নাই তেওঁলোকে কৈছে যে এই যিখন দস্তাবেজ আমি পালোঁ সেই দস্তাবেজক আমি যি ঠিক ঠাক কৰি ল'ব লাগে আমি ঠিক ঠাক কৰি লওঁ তাৰ যিটো ত্ৰুটি আছে ওলাই হ'ব কিন্তু এইখনকে আমি মূল দস্তাবেজ হিচাপে কৰি লৈ পেলাই আগবাঢ়িব লাগে তাত যদি বিদেশীৰ নাম সোমাইছে সেইখিনি আমি উলিয়াই দিম কিন্তু এই দস্তাবেজখনক সম্পূৰ্ণৰূপে নৎসাত কৰাৰ প্ৰয়োজন নাই বুলি দিল্লীৰ শীৰ্ষ মহলৰ একাংশই মত পোষণ কৰে আপুনি একমত নে সেই কথাত সেইকাৰণে মই পুনৰীক্ষণৰ কথা কৈছোঁ ইয়াক মই নৎসাত কৰাৰ কাৰণে ইয়াক ৰিজেক্ট কৰাৰ কাৰণে মই দাবী জনোৱা নাই মই পুনৰীক্ষণৰ কাৰণে দাবী জনাইছোঁ আবেদন জনাইছোঁ এইকাৰণে যে NRCৰ যিটো ডাটাবেছ তাতে গোটেইখিনি তথ্য সোমাই আছে
এতিয়া মই যদি থোৰতে ক'ব যাওঁ NRCত কেনেকৈ ভুল হ'ল হয় এই ডাটাখিনিৰ যিটো এনালাইচিছ যিটো বিশ্লেষণ এই বিশ্লেষণটো ভুলকৈ কৰা হৈছে আচ্ছা আৰু লগতে আৰু এটা কথা যে যিটো ডাটা এণ্ট্ৰি সেইটো ভুলকৈ কৰা হৈছে ধৰা আপুনি এজন মানুহৰ দুটাই ৰিজাল্ট হ'ব য়েছ অৰ ন' য়েছ অৰ ন' সোমাব নে নোসোমাব এই দুটাইতো মানে দুটাৰ ভিতৰতে এটা সিদ্ধান্ত ল'ব লাগিব তেওঁৰ যিখিনি নথি আছে তেওঁ যদি ভুলকৈ বিশ্লেষণ কৰা হয় বিশ্লেষণ তেতিয়াহ'লে ন'টো য়েছ হ'ব পাৰে য়েছটো ন' হ'ব পাৰে এক নম্বৰ কথা আৰু ঠিক তেনেদৰে ক্ষমা কৰিব ঠিক তেনেদৰে এই যে বিশ্লেষণৰ অন্তত এটা ৰিজাল্ট পালে ফলাফল পালে সেইটো যেতিয়া কম্পিউটাৰত সোমাব ডাটা এণ্ট্ৰি হ'ব সেইটোও ভুলকৈ হ'ব পাৰে হৈছেও মোৰ তথ্যত তেনেকুৱা কথাবোৰেই আছে যে ক'ৰবাত ভুল বিশ্লেষণ কৰা হৈছে আৰু ক'ৰবাত ডাটা এণ্ট্ৰিটোৱে ভুল কৰা হৈছে আৰু এই কিমানখিনি ভুল কৰা হৈছে মই উলিয়াই পেলাই সুপ্ৰিম কোৰ্টৰ আগত প্লেচ কৰিছোঁ হয় সেই ফিগাৰটোৰ বিষয়ে অকণমান ক'ব পাৰিব নেকি কিমান আছে মই একচুৱেলি ফিগাৰটো এনেকুৱা ময়ো স্বাভাৱিকতে মোৰ ক্ষেত্ৰত এটা ৰেণ্ডম হিচাপত মই কৰিব লগা হৈছিলে চেম্পলিং কাৰণ কি হ'ল যিটো কাম প্ৰায় 55,000 কৰ্মচাৰীয়ে কৰিছিলে মই মোৰ 20জন কৰ্মচাৰীৰ জৰিয়তে এইটো কৰিব নোৱাৰোঁ সময় সাপেক্ষে 10 বছৰ সময় দিলে বেলেগ কথা গতিকে সময় সাপেক্ষে মই 1-2 মাহৰ ভিতৰত যিখিনি কৰিছোঁ যে 20-25জন কৰ্মচাৰীৰ জৰিয়তে মই যিখিনি পাৰি মই ভেৰিফাই কৰিছোঁ তাত কিমান এটা আপোনাক মই ফিগাৰ মই একজেক্টলি টোটেল কিমান সোমালে ভুলকৈ কিমান ওলালে একজেক্ট ফিগাৰ মই দিব নোৱাৰিম বাট ইউ কেন মেক আউট মই কি ধৰণে হৈছে সেইটো ক'লে আপোনালোকে বা ৰাইজে এইটো কথা বুজি পাব যে কিমান পৰ্যায়ত এইখিনি খেলি মেলি হৈছে প্ৰথমতে মই কওঁ যে নাগৰিকত্ব আইনৰ অধিসূচীৰ 3.3 সেই ক্লজ মতে সেই ধাৰা মতে যিখিনি থলুৱা লোক খিলঞ্জীয়া লোক অৰিজিনেলি ইনহেবিটেণ্ট ৱৰ্ডটো ইউজ আছে OI এই OIখিনি আচলতে প্ৰথমতেই NRCত সোমোৱাই ল'ব লাগে তাৰ OIৰ কাৰণে আচলতে কাগজ পাতি নথি কোনো দৰকাৰ নাই এজন যেতিয়া এখন জনজাতীয় গাঁৱত থাকিব তাত আৰু বেলেগকৈ আৰু আপুনি কৰিব নালাগে ঠিক তেনেকুৱা কথা গতিকে এইটো এটা ভাল হেৰি আছিলে যে যিখিনি থলুৱা মানুহ খিলঞ্জীয়া মানুহ তেওঁলোকৰ নাম পোনে পোনে NRCত সোমাই যায় কিন্তু এই যিটো বাহানা মানে এইটো যিটো ধাৰা ইয়াৰ বাহানা লৈ পেলাই ভুলকৈ কামৰূপ জিলাৰ চমৰীয়া চক্ৰত এটা কাম কৰা হ'ল 64,000 মই ৰাউণ্ড ফিগাৰটো কৈছোঁ চৰ অঞ্চলত থকা লোক OI কেটেগৰীত সোমাই পেলাই তেওঁলোকক মানে জনজাতীয় বুলি কৈ সোমাই দিয়া হ'ল চৰ অঞ্চলত জনজাতীয় একজেক্টলি না অৰিজিনেল ইনহেবিটেণ্ট মানে একে কথা অৰিজিনেল ইনহেবিটেণ্ট গতিকে তাতে হ'ল আপোনাৰ চৰ অঞ্চলত পমুৱা যিখিনি মুছলমান তেওঁলোক আছিলে 64,000 লোকৰ নাম NRCত সোমোৱাই দিয়া হ'ল অৰিজিনেল ইনহেবিটেণ্ট হিচাপে এইটো পাছত ধৰা পৰিলে তেতিয়া উপায়ুক্ত কমল বৈশ্যই এটা ৰিপৰ্ট দিলে ৰিপৰ্ট দিয়াৰ পাছত তেতিয়াৰ সমন্বয়ক প্ৰতীক হাজেলাই এটা ভেৰিফিকেশ্যন কৰিলে আধা মানুহৰ 64,000ৰ 30,000 মানুহৰ ভেৰিফিকেশ্যন কৰিলে মাত্ৰ 107জনে তাত অসমীয়া মানুহ ওলাল মাত্ৰ 107জন 30,000ৰ ভিতৰত গতিকে ভাবি চাওক এটা চক্ৰতে 64,000 মানুহৰ নাম এই ধৰণে মিয়া মানুহৰ নাম মুছলমান পমুৱা মানুহৰ নাম থলুৱা বুলি সোমোৱাই দিয়া হ'ল অসমত 157টা চক্ৰ আছে কিন্তু দেই অৱশ্যে চবতে পমুৱা মুছলমান নাই
50টামান চক্ৰত হয়তো আছে গতিকে বাকী 50টাত কি হৈছে অনুমান কৰিব পাৰি আৰু তাৰ কাৰণে মই যেতিয়া ষ্টেট কোঅৰ্ডিনেটৰ আছিলোঁ তেতিয়া এটা ভেৰিফিকেশ্যন কৰাও হৈছিলে ধিং মৰিগাঁও এনেকুৱা ঠাইত তাতো সেই একেই ৰিজাল্ট পাইছোঁ সেই একেই ঘটনা মৰিগাঁও জিলা নগাঁও জিলাতো হৈছে আমি তাৰে প্ৰমাণখিনি উচ্চতম ন্যায়ালয়ত দিয়া হৈছে তাত কিমান মান হৈছে বুলি কিবা আইডিয়া আছে মানে ৰাফ না এইটো মই চেম্পলিং কৰিছোঁ মই গোটেই নাম্বাৰটো মই দিব নোৱাৰিম চেম্পল ধৰক 20 গড় চাইছোঁ 30 গড় চাইছোঁ এনেকুৱা তাৰ ভিতৰত একে পাৰ্চেণ্টেজত কিন্তু আহি আছে পাৰ্চেণ্টেজ একে ডেঞ্জাৰাছ নগাঁও আৰু মৰিগাঁও জিলাত আচ্ছা এইটো হ'ল 1 নম্বৰ মই আপোনাক ক'লোঁ হয় 2 নম্বৰ হ'ল আমাৰ যিবোৰ নথি মানুহবোৰে হেৰি কৰিছিলে আবেদনৰ লগত গাঁঠি দিছিলে জমা দিছিলে সেইবোৰ পৰীক্ষা কৰা হৈছিলে এনেদৰে যে যিকেইটা অনুষ্ঠানে বা যিকেইটা বিভাগে সেই চাৰ্টিফিকেটবোৰ দিছিলে নথিবোৰ দিছিলে কাগজবোৰ স্কেন কৰি পেলাই সেই বিভাগলৈ আমি পঠাই দিওঁ যেনেকৈ ধৰক কোনোবাই ড্ৰাইভিং লাইচেঞ্চ এখন দিছে আমি সেই যিজন দ্বিতীয় জিলা পৰিবহণ বিষয়া এই চাৰ্টিফিকেটখন দিছে লাইচেঞ্চখন তেওঁলৈ আমি লাইচেঞ্চখন পঠিয়াই দিওঁ যে আপুনি অফিচত চাই লওক ৰেকৰ্ড ভেৰিফাই কৰি এইখন আপুনি দিয়া হয়নে নহয় যদি দিয়া হয় নহয় যদি নহয় প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ অগোচৰে নজনোৱাকৈ এটা স্পেচিয়েল ভেৰিফিকেশ্যন কৰিলে উচ্চতম ন্যায়ালয়ক নজনোৱাকৈ যদিও উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত কামখিনি হৈ আছিলে তেওঁ উচ্চতম ন্যায়ালয়ক নজনোৱাকৈ এটা নিজাকৈ ভেৰিফিকেশ্যন কৰিলে সেইটো বিষয়ে উচ্চতম ন্যায়ালয়ে আজিলৈকে গম নাপালে নাজানে তো তাতে কৰিলে কি এই বিভাগবোৰৰ পৰা যিবোৰ মানে চাৰ্টিফিকেটৰ ওপৰত তথ্য দিছিলে হৈ অহা চাৰ্টিফিকেট যে এইখিনি ৰিজেক্ট হৈ অহা সেইখিনি মানুহ প্ৰায় 13,18,000 মানুহৰ নাম সোমাই দিলে NRCত মানে যিসমূহ নথি মই সাধাৰণ ভাষাত যদি মই বুজোঁ মানে মই এখন নথি দিছিলোঁ আপুনি পালে সেই নথিখন আপুনি মই যিজনে সেই নথিখন দিছিলে তেওঁৰ ওচৰলৈ আপুনি পঠিয়াই দিলে আপুনি সুধিলে যে এই নথিখন আপুনি দিছিলে নে নাই তেওঁ ক'লে মই নাই দিয়া সেইখন ৰিজেক্ট হৈ আহিলে তাৰ পাছত নথিৰ ভিত্তিত মোৰ নামটো সোমাই গ'ল সেই নথিৰ ভিত্তিতে আকৌ এটা DMI ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইনভেষ্টিগেশ্যন টীম বুলি এটা বেলেগকৈ কৰা হ'ল যে কিছুমান বিষয়া আপোনাৰ ঘৰত গৈ পেলাই আপোনাৰ কাগজখন চালে খালী চকুৰে এইটো ঠিকে আছে তাৰপিছত নামটো ভৰাই তেনে লোকৰ সংখ্যা কিমান ক'লে 13,18,000 13,18,000 সেইসকলৰ নাম বৰ্তমান NRCখনত আছে আচ্ছা সেইটো কিবা এইটো ডকুমেণ্টাৰী প্ৰুফ কোন জিলাত হৈছিল কিবা ক'ব পাৰি নাই অল অভাৰ আছাম হৈছিলে মই সিমান ধৰণে মই হেৰি কৰা নাই তো আপুনি তাৰ যিটো গুৰুত্ব বুজি পাইছে যে ইছ্যুইং অথৰিটি তেওঁলোকে ক'লে যে আমি এখন ইছ্যু কৰা নাই ৰিজেক্টেড হ'ব লাগে তেওঁৰ নাম কটা যাব লাগে কিন্তু এওঁ কৰিলে কি এটা স্পেচিয়েল ভেৰিফিকেশ্যন কৰিলে নথিখন শুদ্ধ নোহোৱা বুলি জানিও তেওঁ টিমবোৰ ঘৰে ঘৰে পঠাই দিলে আৰু তেওঁলোকে খালী চকুৰে চাই পেলাই এইখন চিল আছে চহী আছে এইটো অ'কে আচলতে এইখন জাল বা সেই ৰেকৰ্ডটো মানে ইছ্যুইং অথৰিটিৰ লগত নাই এইবোৰ ডকুমেণ্টাৰী প্ৰুফ অৰ্থাৎ এজন দুজনৰ 13 লাখ 13,18,000 মানুহৰ নাম আৰু এই বিষয়ে আপুনি কৈছে যে এই বিষয়ে যিটো উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰ্দেশনাত হৈছিলে বা প্ৰত্যক্ষ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ তেওঁলোকে নাজানে প্ৰতীক হাজেলাই তেওঁলোকক জনোৱা নাই প্ৰতীক হাজেলাই কিন্তু বন্ধ খামত বহুত কিবা কিবি ৰিপৰ্ট দি আছিল এই কথা জনোৱা নাই নিশ্চয় জনোৱা নাই নহ'লেতো উচ্চতম ন্যায়ালয়ে এইটো মানি নল'লে হয় কিন্তু মই আপোনাক ইমান ডিটেইল মই কোৱা নাই ইয়াতে বহুত হেৰি আছে যে কোৰ্ট কোন মানে আদালতৰ কোন তাৰিখৰ মই বুজি পাইছোঁ কোন আদেশ ভায়লেশ্যন হৈছে এইবোৰ মই আপোনাক কোৱা নাই
জিষ্টটো কৈছোঁ মই যে থুলমূলকৈ এইটো কথা যে উচ্চতম ন্যায়ালয়ৰ অগোচৰে মই আকৌ সেই ৱৰ্ডটো ইউজ কৰিছোঁ অগোচৰে নজনোৱাকৈ এই কামটো কৰা হৈছিলে কিন্তু তাতে মই যদি এড অন কৰোঁ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই কেছটো দিয়াৰ আগত তেওঁ কৈছিলে যেতিয়া অভিযোগ উত্থাপন হৈ আছিলে তেওঁ তেতিয়া কৈছিল যে আমাৰ প্ৰক্ৰিয়াটো শেষ কৰাটো আমাৰ মূল উদ্দেশ্য আছিলে কোনে আমাক সমালোচনা কৰি আছে সেই কথাখিনি আমি গুৰুত্ব দিয়া নাছিলোঁ এতিয়া NRC প্ৰক্ৰিয়া ওলাই গৈছিল তেওঁ মিডিয়াত কোৱা কথা তাৰমানে তেওঁ যিটো প্ৰক্ৰিয়া শেষ কৰিলে তাত ত্ৰুটিপূৰ্ণ প্ৰক্ৰিয়া আছিলে তেওঁ সেইটো গমেই নাপালে যে 13 লাখ সেই কথাটোৱে মই বৰ্তমান উচ্চতম ন্যায়ালয়ক মই জনাইছোঁ আৰু মই সুখী এইকাৰণে যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত হোৱা এটা কাৰ্যক্ৰম সেইটোত মই ভুল ধৰিছোঁ যে এইটো ভুলকৈ হৈছে সেই কথাটো মই আকৌ উচ্চতম ন্যায়ালয়কে মই কৈছোঁ যে আপোনালোকে কৰা কামটো ভুল আছিলে সেই কোৱাৰ পাছতো উচ্চতম ন্যায়ালয়ে মোৰ আবেদনখন গ্ৰহণ কৰিছে মই সেইকাৰণে সুখী যে তেওঁলোকে এই বস্তুটো মোৰ আবেদনখন পঢ়ি পেলাই ইতিমধ্যে বুজি পাইছে যে এইখন চাব লগা বিষয় এইখনৰ ওপৰত আমি শুনানি লোৱাটো অত্যন্ত জৰুৰী প্ৰয়োজন আছে নহ'লে মোৰ আবেদন তেওঁলোকে গ্ৰহণে নকৰিলে কাৰণ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত যেতিয়া হৈছে তাৰ কিহৰ প্ৰশ্ন কিন্তু মোৰ সেই প্ৰশ্নটো কিন্তু উচ্চতম ন্যায়ালয়ে ন্যায্যতা দিলে এইটো ডাঙৰ কথা আচ্ছা মই দুটা কথা ক'লোঁ 3 নম্বৰটোত মই আহিছোঁ মই 3 ধৰণে মই ভগাইছিলোঁ ভুলখিনি আৰু আছে বহুত সৰু সৰু মুখ্যকৈ 3 ধৰণে খেলি মেলিটো হৈছিলে আমাৰ NRC পৰীক্ষণত এটা বস্তু আছিলে যে অসম চুক্তিমতে বা নাগৰিকত্ব আইনৰ যিটো সংশোধনী 6A মতে অসমৰ কাৰণে 1971 24 মাৰ্চৰ মিডনাইট গতিকে কোনো এজন মানুহে যদি 71ৰ পাছৰ কোনোবা এজন মানুহে যদি এপ্লাই কৰে NRCত তেওঁ নিজৰ ডকুমেণ্টখন দিব লাগিব নিজৰ আইডেণ্টিটি কিবা ড্ৰাইভিং লাইচেঞ্চ কিবা জন্ম প্ৰমাণ পত্ৰ বা এনেকুৱা কিবা এখন দিব কিন্তু তেওঁ এইটো এষ্টাব্লিছ কৰিব লাগিব যে তেওঁৰ দেউতাক 71ৰ আগত বা মাক বা ককাক যিকোনো এজন কোনোবা এজন 71ৰ আগত অসমত আছিলে তো তাৰে প্ৰমাণ কিবা ভোটাৰ তালিকা বা অন্য কিবা কিবি ডকুমেণ্ট আছে এতিয়া কথাটো হ'ল তাতে নামৰ এটা হেৰি আছে যে এটা নাম মই কেইদিনমান আগতে এটা ছ'চিয়েল মিডিয়াত পোষ্ট দিছোঁ সেইটো এক্সাম্পলে মই দি লওঁ যে আব্দুল এজন মানুহৰ নাম দেউতাকৰ নাম আব্দুল বোলাৰ নাম ভোটাৰ লিষ্টত অসমৰ ভোটাৰ লিষ্টত হাজাৰ হাজাৰ আছে থাকিব বিভিন্ন জায়গাত বিভিন্ন হেৰি থাকিব ওকে যিজনে এপ্লাই কৰিছে এতিয়া তেওঁৰ নাম ধৰি লওক আলতাফ ওকে মই ৰিলেভেণ্ট নাম লৈছোঁ দেই মই বেলেগ ৰাম হৰি যদু মধু মই লোৱা নাই কাৰণ য'ত মই পাইছোঁ সেই ধৰণৰ নামে মই ইউজ কৰিছোঁ কথাটো হ'ল আলতাফে ক'লে আব্দুল ধৰক 1 নম্বৰ হাজাৰটা আব্দুলৰ ভিতৰত 1 নম্বৰ আব্দুল তেওঁৰ দেউতাক ক্লেইম কৰিলে আব্দুল মানে কি আলতাফ সন অফ আব্দুল নিজে এখন ড্ৰাইভিং লাইচেঞ্চ দিলে আলতাফ সন অফ আব্দুল লিখা আছে গতিকে নৰ্মেলি চালে আপুনি দেখা পাব যে তেওঁৰ কাগজখন শুদ্ধ ধৰক তেওঁ ড্ৰাইভিং লাইচেঞ্চ এখন দিছে আলতাফ সন অফ আব্দুল ড্ৰাইভিং লাইচেঞ্চখন দ্বিতীয় কৈছে সেইখন সঁচা আব্দুলৰ নামটো ভোটাৰ লিষ্টত আছে ধৰক 66ৰ ডাউনলোড কৰি লৈছে সেইখন কাগজো শুদ্ধ হয় কিন্তু এই আব্দুলৰ পুতেকে যে এই আলতাফ সেইটোতো প্ৰমাণ হোৱা নাই এই আব্দুলৰ পুতেক নহ'বও পাৰে তো এইটো প্ৰমাণ কৰিবলৈ আমি বংশবৃক্ষ বুলি এটা পৰীক্ষণ আছিলে সেইটো ইণ্ট্ৰডিউচ কৰিছিলোঁ গতিকে আব্দুলৰ ল'ৰা ছোৱালীখিনিৰ যিখিনি বংশবৃক্ষ সেইখিনি আমি ল'লোঁ আচ্ছা যদি এই আলতাফজন নিজৰ হয় তাৰমানে জেনুইন হয় তেতিয়াহ'লে আব্দুলৰ বাকী ল'ৰা ছোৱালীখিনিও আলতাফক নিজৰ ভাই ককাই বুলি মানি ল'ব
কিন্তু যদি আলতাফজন এই আব্দুলৰ ল'ৰা নহয় তেতিয়াহ'লে হ'ব কি এই আব্দুলৰ বাকী কেইজন ল'ৰা ছোৱালীয়ে এওঁক ভায়েক ককায়েক বুলি স্বীকাৰ নকৰিব এইটো থুলমূলকৈ এইটো পৰীক্ষণ ব্যৱস্থা তো পৰীক্ষাত কি কৰিব লাগে যে কম্পিউটাৰত ওলালে গোটেইখিনি ফেমিলি ট্ৰী বংশ বৃক্ষ অফিচাৰে মিলাব লাগে যে কাৰ মেটচ কৰিছে কাৰ নাম মেটচ কৰিছে বা কাৰ কৰা নাই নকৰিলে সি আউট আৰু কৰিলে ইন এই ক্ষেত্ৰত মই পৰীক্ষা কৰি পালোঁ মই 23টা ডাটা মই চেক কৰিছিলোঁ 900টা মই ডাটা পালোঁ যে যিটো হ'ব লাগিছিলে হ'ব লগাটো ইয়েছ কৰি তাৰমানে ৰিজেক্ট হ'ব লগা যিটো নাম আছিলে সেইটো একচেপ্ট কৰি পেলাই ডাটা এণ্ট্ৰি কৰা হ'ল মই অলপ আগতে কৈছিলোঁ যে ডাটা এণ্ট্ৰিটো ভুল আছে ৰিজেক্টজনৰ ডাটা এণ্ট্ৰিটো হ'ব লাগিছিলে কিন্তু সেইটো একচেপ্ট কৰি দিয়া হ'ল ইয়েছ কৰি দিয়া হ'ল গতিকে আপুনি পাৰ্চেণ্টেজটো কিমান জানে নে 40% মানে আপুনি যিটো চেম্পল এটা লৈছে মই যিটো চেম্পল লৈছোঁ তাৰে 40% 40% আপুনি ভাবিব নোৱাৰে এনে তাৰমানে যিকোনো কামত বৰ বেছি ডাঙৰ কাম হ'লে যেতিয়া বহুত মানুহে একেলগে কাম কৰে 1% 1.5% এইটো হিউমেন এৰৰ থাকে এইটো মানি ল'ব পাৰি কিন্তু 40% 40% আপুনি ভাবিব পাৰেনে ইট ৱাজ ৱেল প্লেনেড পৰিকল্পিতভাৱে এইবোৰ মানুহৰ নাম সোমোৱাই দিয়া হৈছিলে আৰু প্ৰতীক হাজেলা মই সেইটো উচ্চতম ন্যায়ালয়ক জনাইছোঁ প্ৰতীক হাজেলাই যিটো ছফ্টৱেৰ বনাইছিলে এই কামৰ কাৰণে তাত কিন্তু কোৱালিটি চেকৰ ব্যৱস্থা নাছিলে যে ওপৰৰ অফিচাৰে এই যে ভুলকৈ এণ্ট্ৰি কৰিছে এইবোৰ ধৰা পেলোৱাৰ কোনো ছিষ্টেম নাছিলে গতিকে ফ্ৰী ফৰ অল আছিলে মই যিটো ভৰালোঁ সেইটোৱে শুদ্ধ ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু অফিচাৰে মিলি পেলাই যিখিনি ভৰালে সেইটোৱে ফাইনেল হৈ মানে ধৰি লওক মই ডাটা এণ্ট্ৰি অপাৰেটৰ মই যদি যিটো ভৰাই দিলোঁ সেইটোৱে ফাইনেল আৰু ইয়াক কোনো ভেৰিফিকেশ্যনো কৰিব নোৱাৰে ইয়াত কোনো প্ৰশ্নও নহয় আচ্ছা তো আপুনি 40%টো আপুনি ভাবি চাওক কিমান লাখ সেই 2300ৰ ভিতৰত 40%ই তেনেকুৱা ওলাইছে তেতিয়াহ'লে এইটোতো কৰিলে বহু বেছি হ'ব পাৰে সংখ্যা এনেকুৱা ধৰণৰ হ'ব পাৰে যিটো ধৰণৰ আপুনি আমাৰ কল্পনাও কৰিব নোৱাৰে মই সেই কথাটোৱে মই উচ্চতম ন্যায়ালয়ক জনাইছোঁ যে এইটো ধৰণৰ ভুল হৈছে গতিকে মই কম্প্ৰিহেনচিভ ৰিভেৰিফিকেশ্যন বুলি কৈছোঁ যে তদন্তৰো তেনেকুৱা হ'ব লাগে এই যিকেইটা বিষয়ৰ ওপৰত মই সুপ্ৰিম কোৰ্টক মানে ৰিপৰ্ট দিছোঁ সেইকেইটা বিষয় সামৰি পেলাই ভেৰিফিকেশ্যনটো লিমিট কৰিলেও ৰিভেৰিফিকেশ্যনটো ৰিজাল্টটো ভালেই আহিব আপুনি যে প্ৰত্যেক মানুহকে আকৌ মাতি পেলাই হিয়াৰিং ল'ব লাগে এইটো কথা নহয় জাষ্ট ইউ হেভ টু ভিজিট দ্য ডাটা বেছ অফ NRC আপুনি NRC ডাটা বেছটো আপুনি চাওক গোটেইখিনি সোমাই আছে হৈছে নে ইয়েছ হৈছে তাতে সোমাই আছে আপুনি আকৌ এই বিশ্লেষণ যিটো এনালাইচিছটো আকৌ এবাৰ তাতে কৰিলে অফিচত বহি কৰি দিয়ক আপুনি কোনো মানুহক মাতিব নালাগে তাতে ৰিজাল্টটো ওলাই যাব ডাঙৰ সাংঘাতিক কিবা আকৌ ৰিভেৰিফিকেশ্যন কৰি পেলাই হুলস্থুল কৰিব লাগে মানুহক হিয়াৰিঙত মাতিব লাগে এনেকুৱা কোনো দৰকাৰে নাই মানে আপুনি যিকেইটা মূল 3টা বিন্দুৰ কথা ক'লে সেই 3টা বিন্দুক যদি এনালাইচিছ কৰা যায় তেতিয়াহ'লে মোৰ আপোনাৰ কথা শুনি এনেকুৱা এটা ভাৱ হৈছে বা আপুনি যিখিনি যুক্তি দাঙি ধৰিছে এইটো ভাৱ হৈছে যে যিসকল মানুহৰ নাম আছে এই সংখ্যাটো বহুত ডাঙৰ হ'বগৈ পাৰে এতিয়া 19 লাখ মানুহৰ নাম নাই এই সংখ্যাটো ইয়াতকৈ বহুত বেছি হ'বগৈ পাৰে বহুত বেছি হ'ব মানে যিটো ড্ৰাফটৰ সময়ত যিটো ফিগাৰ আছিলে তাতকৈও বেছি হৈ যাব পাৰে কাৰণ আপুনি যিটো ক'লে যে চমৰীয়া অঞ্চলত না সেইকাৰণে মই আপোনাৰ অনুমান কৰিবলৈ কাৰণ কি হ'ল ময়ো বহু ক্ষেত্ৰত চেম্পলিং মানে ইউজ কৰিছোঁ যেনেকৈ আপোনাৰ বংশ বৃক্ষৰ মই 2300 ডাটাহে মই লৈছোঁ আচলতে প্ৰায় 39 লাখ ডাটা আছিলে 39 লাখ মাত্ৰ 2300 সৰু এটা ফিগাৰ চেম্পল লৈছিলোঁ তাতে এনেকুৱা পালোঁ গতিকে এজ এ হ'ল আপুনি ইকন মেকআউট মানে আপুনি কিমান ফিগাৰ আহিব পাৰে
ডেফিনেটলি আপোনাৰ কোনো একজেক্ট ফিগাৰ ক'ব নোৱাৰিব কিন্তু প্ৰত্যেকে এটা অনুমান কৰিব যে ইমান লাখ মানুহ সোমোৱাৰ সম্ভাৱনা আছে ভুলকৈ আৰু আপোনাৰ অভিযোগটো হ'ল এইটো সম্পূৰ্ণৰূপে প্লেণ্ড ৱেট কৰা হৈছিল অভিযোগ বোলেতো আপুনি ক'ব পাৰে অভিযোগে হয় কিন্তু মই তথ্য লৈ পেলাই মোৰ যিটো অভিযোগ মই এনেই নিজৰ কিবা সাজি পেলাই এটা গল্প অনুমানৰ ভিত্তিত এইটো ডকুমেণ্ট বেছ ডকুমেণ্ট তথ্য ভিত্তিক এই যিখিনি কথা আপুনি ইয়াত ক'লে এই ডকুমেণ্টখিনি আপুনি ছাবমিট কৰিছে সুপ্ৰিম কোৰ্টত আৰু সেইখিনি চাই সুপ্ৰিম কোৰ্টে কেছটোৰ মেৰিটছ আছে বুলি গম পালে ডেফিনেটলি আৰু সেইকাৰণে হিয়াৰিঙৰ বাবে গ্ৰহণ কৰিলে হয় আৰু আপুনি যিটো পইণ্ট কৈছে যে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰ্দেশনাত হোৱা বস্তুটোক আকৌ শুনানিৰ বাবে গ্ৰহণ কৰাটোৱে কিন্তু ক'ৰবাত নহয় ক'ৰবাত উচ্চতম ন্যায়ালয়ে প্ৰমাণ বা তেওঁলোকে কনভিন্স হৈছে যে বিষয়টো ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা এটা খেলি মেলি আছে হয় এতিয়া আপুনি সেইসকলক কি ক'ব কাৰণ মই দেখা পাইছোঁ যে বহুত লোক কিন্তু এই ঘটনাটো তাৰমানে যেতিয়া শুক্ৰবাৰে আপোনাৰ কেছটো এডমিট হ'ল তাৰপিছত কিন্তু মৌনতা একাংশই অৱলম্বন কৰি আছে কিবা ক'ব বিচাৰিব নেকি মই আপোনাৰ প্ৰশ্নটো বুজি পোৱা নাই মৌন মানে কোনো ধৰণৰ ৰিয়েকশ্যন দিয়া নাই তেওঁলোকে ভাল হৈছে বেয়া হৈছে একো কোৱা নাই কিন্তু একাংশই কথাটো হ'ল এনেকুৱা মই ব্যক্তিগতভাৱে মই ইমান দিনে যুঁজি আছোঁ আৰু যুঁজি থাকিমো যিটো এইটো এটা দেশৰ সমস্যা দেশৰ সুৰক্ষাৰ সমস্যা আৰু জাতিৰ সমস্যা হয় ময়ো মন কৰিছোঁ আপুনি কোৱা কথাটো মই এতিয়া বুজি পাইছোঁ মই মোৰ আবেদন গ্ৰহণ হোৱাৰ পাছত মই বিশেষকৈ ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে মই মানে ইণ্টাৰেকশ্যন কৰোঁ হাজাৰ মানুহে কামটো ভাল হোৱা বুলি প্ৰকাশ কৰিছে আশাবাদী হৈছে আৰু মোক বহুতে অভিনন্দনো জনাইছে কিন্তু আপুনি কোৱা ধৰণে অসমীয়া জাতিৰ তথাকথিত ঠিকা লোৱা কিছুমান সংগঠন তেওঁলোক মনে মনে আছে তেওঁলোকে কোনো একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কামটো ভাল হ'ল নে বেয়া হ'ল মই কোৱা নাই যে মোক অভিনন্দন জনাব লাগে সেইটো মই আশা নকৰোঁ কিন্তু কামটো তেওঁলোকে ভাল পালে নে বেয়া পালে তেওঁলোকে এইটো সমৰ্থন কৰে নে নকৰে তেওঁলোকে পুনৰীক্ষণ বিচাৰে নে নিবিচাৰে কিবা এটাতো কওক তেওঁলোক মানে হতবাক হৈ গৈছে নেকি যে তেওঁলোকে যিটো বিষয় লৈ পেলাই ইমান দিনে অসমখন উত্তাল কৰি ৰাখিছিলে সেই বিষয়টো তেওঁলোকৰ হাতৰ পৰা ওলাই গ'ল নেকি এনেকুৱাও ভাবিব পাৰে মানে আপুনি হাইজেক কৰি ল'লে নেকি তেওঁলোকৰ বিষয়টো আপোনাৰ ভাষা আপুনি ক'ব মানে তেওঁলোকে এইটো যদি ভাবে যে তেওঁলোকৰ সেইটো কপিৰাইট তেওঁলোকৰ আছিলে কিন্তু সেই কপিৰাইটটোক আপুনি হাইজেক কৰিছে তেনেকুৱা হ'ব পাৰে কাৰণ কি হ'ল কথাটো হ'ল যদি মই কৰা কামটো ভাল হৈছে মই কৰা কামটো যদি দেশৰ জাতিৰ হিতৰ কাৰণে হোৱা বুলি ভাবে নিশ্চয়কৈ তেওঁলোকে কিবা এটা কোৱা উচিত আছিল আপুনি ভাবে মানে আপোনাৰ যিকোনো মানুহে ভাবিব কাৰণ তেওঁলোকে এইটো ইছ্যু লৈ পেলাই ইমান দিনে কৈ আছে নহয় সদায় কয় সংবাদ মেলেও পাতে অন্য ধৰণেও কয় কিন্তু মোৰ আবেদনখন গ্ৰহণ কৰাৰ পাছত আপুনি কোৱা মতে মানে ধৰণেই তেওঁলোক কিন্তু এতিয়ালৈকে মৌন হৈ আছে এটা প্ৰশ্ন মোৰ মনত আহিছে সেই প্ৰশ্নটো মই আপোনাক সুধিব লাগে নে নালাগে নাজানো কিন্তু তথাপি মই সুধিছোঁ সাধাৰণতে আমি যিটো এটা আমাৰ দেশৰ বিউৰ'ক্ৰেটিক ছিষ্টেমত আমি যিটো এটা দেখা পাওঁ আমোলাতন্ত্ৰত যে আমোলাসকল যেতিয়ালৈকে তেওঁলোকৰ চাকৰি থাকে বা তেওঁলোকে যদি কিছুমান বিষয় কৰি থাকে সেই বিষয়সমূহত তেওঁলোকে গুৰুত্ব দি থাকে আৰু তেওঁলোকে অৱসৰৰ পাছত সেই বিষয়সমূহৰ লগত তেওঁলোকে এটা বেলেগ লাইফ মানে ৰিটায়াৰমেণ্ট লাইফ এটালৈ গুচি যায়গৈ আপোনাৰ মোৰ যদি ভুল হোৱা নাই আপোনাৰ প্ৰায় 2 বছৰতকৈ অধিক কাল হৈছে অৱসৰ গ্ৰহণ কৰা 3 বছৰ হৈ গৈছে আপুনি কৈছে যে এইটো আপুনি একদম উতঃপুতভাৱে জড়িত হৈ আছে বা আপুনি এখন দলিল বিচাৰিছে আপুনিওতো পাৰিলেহেঁতেন যোনে যি কৰিলে মই এতিয়া ৰিটায়াৰমেণ্ট হৈছোঁ মই এটা ৰিটায়াৰমেণ্ট প্লেনিঙত মই গুচি যাওঁ আপুনি কিয় নকৰিলে এইটো কথা না ঘটনাটো অলপমান হয়তো মোৰ ক্ষেত্ৰত অলপ বেলেগ হ'ল কাৰণ কি হ'ল মই অৱসৰ লোৱাৰ ঠিক আগৰ মানে লাষ্ট পষ্টিং যিটো মই NRCত জড়িত হৈ থাকিলোঁ লাষ্ট পষ্টিং ঠিক নহয় একচুৱেলি মই 2014 পৰাই মই NRCৰ লগত জড়িত হৈ আছোঁ যিয়ে নহওক যিটো বিষয় দেশৰ সুৰক্ষা জাতিৰ সুৰক্ষাৰ কাৰণে খুব দৰকাৰী বনপ্ৰাণীৰ কাম কৰিছিলোঁ ভেৰিফিকেশ্যন যিটো ছিষ্টেম আছিল সেইটো ময়ে বনাইছিলোঁ যেতিয়া মই এক্সিকিউটিভ ডিৰেক্টৰ হিচাপে আছিলোঁ 2014 পৰা 2017 চনলৈকে
70 চনৰ প্ৰথম ভাগলৈকে তাৰপাছত আকৌ NRCৰ সমন্বয়ক হ'লোঁ তো চকুৰ আগতে দেশৰ সুৰক্ষা জাতিৰ সুৰক্ষাৰ বিপৰীতে যোৱা এটা কাম হৈ আছে তো মই এজন সাধাৰণ নাগৰিক হিচাপে হ'লেও তাতে মই দায়িত্বশীল বিষয়া আছিলোঁ এইটোতো সহ্য কৰিব পৰা বিষয় নহয় গতিকে মই সেই ধৰণে তেতিয়া চাকৰি কালত চিনচিয়াৰলি কামখিনি কৰিছিলোঁ যিমান পাৰি তাৰ ওপৰত ব্যৱস্থা ল'বলৈ যত্ন কৰিছিলোঁ তাৰপিছত অৱসৰ লোৱাৰ পাছত মই দেখিলোঁ যে গোটেই ছিষ্টেম চৰকাৰেও একো কোৱা নাই যে পুনৰীক্ষণ আচলতে চৰকাৰে দাবী কৰিব লাগিছিলে পুনৰীক্ষণ যদিও চৰকাৰৰ ফালৰ পৰা পলিটিকেলি মানে ৰাজনৈতিকভাৱে চৰকাৰ মানে শাসকীয় পক্ষই বিভিন্ন ধৰণে কৈ থাকে যে আমি NRC পুনৰীক্ষণ বিচাৰোঁ কিন্তু হাতে কামে তেওঁলোকে পুনৰীক্ষণৰ কাৰণে একো কাম কৰা নাই যিয়ে নহওক মই ভাবোঁ মই অৱসৰ লোৱাৰ পাছত এজন দায়িত্বশীল নাগৰিক হিচাপে মোৰ দায়িত্ব বাঢ়িলহে কাৰণ আৰু এটা কাৰণ আছে যে NRCত জড়িত হৈ থাকি পেলাই মই নিজে বুজিছিলোঁ যে অসমত NRCৰ ইমান ডিটেইল জনা মানুহ মোতকৈ বেলেগ নাই যদি কৰিব লাগে ময়ে কৰিব লাগিব এতিয়া বহুতকেইটা সংগঠন আছে NRCৰ কথা কৈ থাকে NRCত এতিয়াও কয় তেওঁলোকে পুনৰীক্ষণৰ আবেদন কৰিব কিন্তু কোনো এটা সংগঠনৰ লগত কিন্তু তথ্য নাই উচ্চতম ন্যায়ালয়ত গৈ পেলাই আপুনি ইনকলাব জিন্দাবাদ দি পেলাই দাবী কৰিলে আপুনি একো নাপায় আৰু তেনেকৈ আগৰ যিখিনি দৰখাস্ত এইখিনি আগৰ আবেদনখিনি তেনেকৈ খাৰিজ হৈছেও গতিকে কোনো দল সংগঠনে ইয়াত সোমাব নোৱাৰে তেওঁলোকে আবেদন কৰাৰ যোগ্যতাই নাই আই এম দ্য অনলি পাৰ্চন ইন আছাম যাৰ হাতত মোৰ এইখিনি নলেজ আছে তথ্য আছে মই নকৰিলে কোনে কৰিব সেইকাৰণে কৰিব লগা হৈছে অৱশ্যে চৰকাৰে কৰিব পাৰিলে হয় কাৰণ মই কোৱা কথাখিনি বেছিভাগেই মই চৰকাৰক জনোৱা আছিলে গতিকে চৰকাৰে কৰিব পাৰিলে হয় নকৰিলে অৱশ্যে শেহতীয়াকৈ এতিয়া চৰকাৰ বাধ্য থাকিব কাৰণ মই যিহেতু আবেদন কৰিলোঁ চৰকাৰে তাত উত্তৰ দিবই লাগিব চৰকাৰে ইমান দিনে পুনৰীক্ষণৰ আবেদন নকৰিলেও এতিয়া তেওঁলোকে পুনৰীক্ষণ বিচাৰে নে নিবিচাৰে তেওঁলোকে স্পষ্টকৈ আদালতত ক'ব লাগিব আপোনাৰ এই গোটেই কথাখিনিৰ ভিত্তিত মোৰ যিটো এটা অনুমান হ'ল সেই অনুমানটোৰ ওপৰত মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপুনি সেইটো উত্তৰ দিব বিচাৰিবনে নিবিচাৰে মই নাজানো তথাপি মই প্ৰশ্নটো সুধিব বিচাৰিছোঁ যে যিখিনি আপুনি ক'লে যে ক'ৰবাত 65,000 মানুহৰ নাম OI হিচাপে সোমাই গ'ল ক'ৰবাত আপুনি এটা ফেমিলি ট্ৰী চালে যাৰ চেম্পলৰ 2300ৰ ভিতৰত 900ৰে নাম য'ত ন হ'ব লাগিছিল তাত য়েছ হৈ সোমাই গ'ল 800-900 নাম মোৰ প্ৰশ্নটো আছে তাৰমানে এইটোৰ পিছফালে কিবা এটা নহয় কিবা এটাতো শক্তি থাকিব লাগিব এইটো ইণ্ডিভিজুৱেল মানুহৰ এফৰ্টত নহয় মোৰ প্ৰশ্নটো আপোনালৈ এইটো হ'ল যে চৰকাৰী চাকৰি থাকালৈকেতো আপুনি সেইটো কৰিব পাৰে এজন চৰকাৰী বিষয়া হিচাপে এটা সাহস থাকে যে মোক কিবা এটা হ'লে বা মোৰ ওপৰত যদি কিবা এটা আক্ৰমণ হয় বা মোক ওপৰত যদি কিবা এটা টাৰ্গেট হয় তেতিয়াহ'লে চৰকাৰ মোৰ পৃষ্ঠপোষকতাত বা চৰকাৰী বিষয়া হিচাপে থাকিব পাৰে অৱসৰৰ পাছত সেই যিটো এটা ৰক্ষা কৱচ থাকে সেই ৰক্ষা কৱচটোৰ পৰা আপুনি ওলাই আহে আপোনাৰ সেই শক্তিশালী শক্তিসমূহৰ বিৰুদ্ধে থিয় দিবলৈ আপোনাৰ অলপ মানে মই একজেক্টলি শব্দটো ব্যৱহাৰ কৰিব বিচাৰে নে আপোনাৰ অলপ শংকা নহ'ল নে যে মোক যদি কাইলৈ মোৰ ওপৰত বা মোৰ ওপৰত যদি তেনেধৰণৰ এটেক হয় মোক কোনে ৰক্ষা কৰিব মই যদি আপোনাক সুধোঁ কাৰণ আপুনি এতিয়া 3 বছৰ হৈ গ'ল আপুনি 3 বছৰ নিৰবিচ্ছিন্নভাৱে লাগি আছে সেইকাৰণে মই প্ৰশ্নটো সুধিছোঁ আৰু মেক্সিমাম মই যিমান বিউৰ'ক্ৰেট আজিলৈকে দেখা পাইছোঁ তেওঁলোকে অধিকাংশই সেই ৰক্ষা কৱচটো আঁতৰি যোৱাৰ পিছত সাহসটো নেদেখুৱায় কথাটো হ'ল এনেকুৱা মই দেখিছে মই কৰি আছোঁ আপুনিও ক'লে যে মই কৰি আছোঁ হোৱাই এই দেশৰ কাৰণে কাম কৰিবলৈ কাৰোবাক কিবা ভয় কৰিব লাগে নেকি মোৰ প্ৰশ্ন হ'ল মানে ওলোটাকৈ আপোনাক কৰিম মই দেশৰ কাৰণে কৰিছোঁ মই জাতিৰ কাৰণে কৰিছোঁ ইয়াত মোৰ কোনো মোৰ নিজৰ ব্যক্তিগত স্বাৰ্থ নাই মই কেতিয়াও পলিটিকেল চিন্তা মই কৰা নাই মোৰ জাতিটো মানে মই যদি স্বাৰ্থপৰ বুলি মোক আপুনি ক'ব খোজে তেতিয়াহ'লে হয় মোৰ স্বাৰ্থপৰ হয় মোৰ নাতিপুতি বা তাৰ পাছৰ জেনেৰেশ্যনে অসমত কেনেকৈ থাকিব
সেইটো মোৰ স্বাৰ্থ, ব্যক্তিগত স্বাৰ্থ। কিন্তু কামটো এতিয়া মই কৰাৰ কাৰণে এইটো জাতীয় স্বাৰ্থ, যে জাতিক বচাব পাৰিলেহে মোৰ নাতিপুতি বাচিব। তো এইখিনি কাম কৰাৰ কাৰণে কিবা বেলেগ সাহসৰ প্ৰয়োজন বুলি মই নাভাবোঁ, বা কাৰোবাক ভয় কৰিব লাগে বুলিও মই নাভাবোঁ। আৰু ইয়াত হয়, আপুনি কোৱাৰ কিছু এটা হেৰি আছে, আপুনি শংকা বা মানে এনেকুৱা তাৰ প্ৰবেবিলিটি আছে যে মই ভয় কৰিব লাগিছিল নেকি, কাৰণ ইয়াত বহুতকেইটা শক্তি জড়িত হৈ আছে। মই আপোনাক এটা কথা ক'ব পাৰোঁ, মই 2খনকৈ এজাহাৰ দিয়া আছে পুলিচৰ ওচৰত, কাৰণ NRCত যথেষ্ট কৰাপশ্যন হৈছিলে। CAG ৰিপৰ্ট মতে 260 কোটিৰ ওপৰত কৰাপশ্যন হৈছিলে। কৰাপশ্যনৰ ওপৰত মই দিছিলোঁ, আৰু দেশদ্ৰোহিতাৰ ওপৰত, যে ইচ্ছাকৃতভাৱে বহুত বিদেশীৰ নাম NRCত সোমোৱাই দিয়া হৈছে। এইটো দেশদ্ৰোহিতাৰ কাম। গতিকে এই দুটাৰ ওপৰত মই 2খনকৈ এজাহাৰ দিছিলোঁ। আজিলৈকে কিন্তু এজাহাৰ 2খন ৰেজিষ্টাৰ নহ'ল। চৰকাৰে এই 2খন ৰেজিষ্টাৰ হ'ব নিদিলে। তাৰমানে তাত এটা শক্তি জড়িত হৈছে, কোনোবা এটা শক্তিয়ে তাত কাম কৰি আছে। সেই শক্তিটো মোৰ ব্যক্তিগতভাৱে মোক আক্ৰমণ কৰিবও পাৰে, সেইটো শংকা, আপুনি যিটো কথা ক'লে। দ্বিতীয়তে আৰু এটা কথা হৈছে যে ইমান লাখ লাখ মানুহৰ নাম কিহৰ স্বাৰ্থত ভৰাই দিয়া হ'ল? সৰু সুৰা দুই এটা ঘটনাৰ মুখামুখি মই হৈছিলোঁ। তাৰ পৰা মই এটা শংকাহে প্ৰকাশ কৰিব পাৰিম যে মোৰ হাতত কোনো এতিয়ালৈকে নিৰ্দিষ্ট তথ্য নাই, কিন্তু মোৰ যিটো মোৰ এপ্ৰিহেনশ্যন, যিটো এই ব্ৰিটিছৰ দিনৰ পৰা অসমক এখন মুছলিম ষ্টেট, মুছলিম প্ৰধান ৰাজ্য হিচাপে গঢ়ি তোলাৰ এটা পৰিকল্পনা, ষড়যন্ত্ৰ চলি আছে, আৰু সেইটো এতিয়াও চলি আছে। সেইকাৰণেই আমাৰ বাংলাদেশৰ পৰা, তেতিয়া ইষ্ট পাকিস্তানৰ পৰা অহৰহ যে প্ৰব্ৰজন হৈ আছে, সেইটো কাৰণে। আৰু আচলতে প্ৰব্ৰজন হ'ব লাগিছিলে হিন্দু শৰণাৰ্থীৰ, সেইটো নহ'ল, মুছলমানৰ। হিন্দু শৰণাৰ্থী খুব কম আহিছে, কিন্তু মুছলমান, যিটো আগ্ৰাসনকাৰী মুছলমান, তেওঁলোক বেছি আহিছে। গতিকে এইটো পৰিকল্পনাৰ ভিতৰত, আৰু সেই পৰিকল্পনা এতিয়াও চলি আছে, আৰু এতিয়া তাৰ পৰিসৰ বৃদ্ধি হৈছে। এতিয়া মই আকৌ কৈছোঁ, মই দুটামান ঘটনাৰ ওপৰত বেছ কৰি পেলাই মই কৈছোঁ, ইয়াত মই ডিটেইল মই ক'ব নোৱাৰিম। ডিটেইল তদন্ত কৰিলে মই পুলিচৰ আগত ক'ব পাৰিম, আপোনাৰ আগত ক'ব নোৱাৰিম। মই ভাবোঁ মধ্যপ্ৰাচ্যৰ পৰা কিছু ধনৰাশি অসমৰ NRCত সোমাইছে। মধ্যপ্ৰাচ্য, মিডল ইষ্টৰ পৰা, কাৰণ তেওঁলোকে এইবোৰ বস্তু ছাপোৰ্ট কৰে। এইবোৰ বস্তু NIA থ্ৰুৰে বা ED থ্ৰুৰে হেৰি কৰিলে, মানি ট্ৰেইল এইবোৰ বিচাৰিলে ওলাব লাগে। কিন্তু এতিয়া কথাটো হ'ল, গভৰ্ণমেণ্টে তদন্তৰ কাৰণে এখন থানাত আপোনাৰ FIR ৰেজিষ্টাৰ কৰিব পৰা নাই। তাৰপাছত মই এতিয়া আশা কৰা নাই, কিন্তু মই এইটোত লাগি থাকিম। এইটো খান্দি পেলাই আমি উলিয়াব লাগিব, কাৰণ জাতিৰ বিৰুদ্ধে যেতিয়া এটা ষড়যন্ত্ৰ হৈছে, আমি বহি থাকিব নোৱাৰোঁ। এইটো বিষয়টো ইয়াৰ পিছত আপুনি লাগিব নিশ্চয়কৈ। মানে যেতিয়ালৈকে এটা লজিকেল কনক্লুজন আহি নাপায়, সেই মুহূৰ্তলৈকে হিতেশ দেৱ শৰ্মা লাগি থাকিব। আৰু সেইটো লাগি থকাৰ কাৰণে যদি আপোনাৰ ওপৰতো কেতিয়াবা শংকা আহে বা কিবা আহে, সেইটোকো আপুনি ভ্ৰূক্ষেপ নকৰে। মই ইয়াত ইমান ডিটেইলছ ক'ব নোৱাৰিম, কিন্তু জীৱনৰ প্ৰতি সংশয় আহিব পৰা বহুত কামেই জীৱনত কৰিছোঁ, কৰিব লগা হৈছে। চাকৰিও বাধ্য কৰিছে তেনেকুৱা ধৰণৰ কাম কৰা, য'ত স্পষ্টবাদী হ'লে জীৱনৰ সংশয় আহিব পাৰে। সেইবোৰ আমি পাৰ কৰি আহিছোঁ, আজিলৈকে জীয়াই আছোঁ।
গতিকে কাৰোবাক ভয় কৰি যে মই নিজৰ পথৰ পৰা আঁতৰি আহিম তেনেকুৱা কথা মই কেতিয়াও বিশ্বাস নকৰোঁ। নিজৰ পথত যাব লাগিব। ভয় কৰিলে আপুনি কোনো কামেই কৰিব নোৱাৰিব। আপুনিও নোৱাৰিব। যদি আপুনি কাৰোবাক ভয় কৰে, আপুনি এটা ভাল অনুষ্ঠান পাতিব নোৱাৰিব, কাৰণ আপুনি ভয়ত কঁপি থাকিব। এইটো সুধিলে ভাল হ'ব নে, এইটো সুধিলে ভাল হ'ব, কিবা ৰিপ্লাই আহে। গতিকে আপুনি যদি নিৰ্ভয়ে যদি আপুনি অনুষ্ঠানটো কৰে, তেতিয়াহ'লে আপুনি অনুষ্ঠানৰ এটা কোৱালিটি পাব। ঠিক কথা। আপুনি জয়ী হ'ব আপোনাৰ লক্ষ্যত। গতিকে মই ভাবোঁ ভয় শংকা এইবোৰ কৰি পেলাই আমি পথভ্ৰষ্ট হোৱাটো কোনো মানে নাই। সঠিক কথা কৈছে আপুনি। মানে দেশ বুলিলে আদেশ নালাগে আৰু দেশৰ স্বাৰ্থত যিকোনো পৰ্যায়ত এইবোৰ ডাইলগ মানে এইবোৰ বচন বহুতে মাতি থাকে, বহুতে মাতে। আজিকালিতো এইটো কমন হৈ গৈছে, কিন্তু একচুৱেলি কৰিব পৰাটো ডাঙৰ কথা। মানে কোৱা আৰু কৰাৰ মাজত বহুত পাৰ্থক্য আছে। আমাৰ কথা বহুত কোৱা হয়। আজি আপুনি মোক সোধাৰ কাৰণে মই ক'ব লগা হ'ল। মই এনেধৰণৰ কথা মই আগতে কোৱা নাই। আপুনি ঘটনাচক্ৰত আপুনি কিছুমান প্ৰশ্ন কৰি দিলে, ক'ব লগা হ'ল। কিন্তু ঘটনাটো হ'ল এনেকুৱা যে সঁচা অৰ্থত দেশ বুলিলে আদেশ নালাগে, এইটো মানিব লাগিব। এইবোৰ বচন মাতি হিৰো হ'ব যোৱা, ক'ৰবাত চান্দা উঠাব যোৱা, এইটোহে চলি আছে। নহ'লেতো আমি অসমৰ এই অৱস্থা নহ'ল হয় যদি দেশ বুলিলে আদেশ নলগা এনেকুৱা ধৰণৰ যদি মনোভাৱ লৈ পেলাই অসমৰ মানুহে কাম কৰিলে হয়, আজি অসমৰ এই অৱস্থা হ'ল হয় নেকি? কেতিয়াও নহ'ল হয়। আৰু তেনেকুৱা বহুত বচন আছে, সেইবোৰ মাতি পেলাই মানুহে চান্দা তুলি থাকে, জীৱিকা একোটা কৰি লৈছে, কিন্তু দেশৰ কাৰণে আচলতে বেছিভাগেই একো কৰা নাই। মোৰ হাতত সময় খুব বেছি নাই। আপুনি NRCৰ এই যিটো আপোনাৰ আবেদন প্ৰক্ৰিয়াৰ আপুনি যিটো আবেদন এতিয়া শেহতীয়াকৈ দিলে, এই বিষয়টোৰ লগত সম্বন্ধিত থকা আৰু কিবা ক'ব বিচাৰিব নেকি আপুনি, যদি কিবা আছে যদি আপোনাৰ? নাই, আপুনি কথাখিনি সুধিলে। এতিয়া ক'বলৈ হ'লে আপোনাৰ ঘণ্টাৰ পাছত ঘণ্টা কৈ থ'ব পাৰে। মানে থুলমূলকৈ যদি এতিয়া কথাটো হ'ল নহয়, এতিয়া ঘটনাটো হ'ল এনেকুৱা, এই বিদেশী সমস্যা। কথাটো হ'ল যে NRCত কিয় মই লাগি আছোঁ। মূল কথাটো হ'ল যে বিদেশীৰ সংখ্যা ইমান বাঢ়ি গৈছে যে তেওঁলোকে অসমত ৰাজনৈতিক যিটো ক্ষমতা সেইটো হস্তগত কৰাৰ পিনে আগবাঢ়ি আছে, যিটো হ'লে অসমীয়া বাচি নাথাকেই। আৰু বহুতে কয় যে বিদেশীবোৰ চিনাক্ত হ'লে কি হ'ব, তেওঁলোকক খেদিব পাৰিব নেকি? সেইটো এটা প্ৰশ্ন। তো মোৰ ধাৰণা এনেকুৱা, খেদিব পৰাটো চৰকাৰ কিমান কাৰ্যক্ষম তাৰ ওপৰত ডিপেণ্ড কৰিব। উইল পাৱাৰ কিমান আছে, উইল পাৱাৰ লাগিব। তাৰপাছত তাত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো ডাঙৰ ৰোল আছে। বাংলাদেশৰ লগত প্ৰত্যাৰ্পণ চুক্তি লাগিব। পাৰে, ভাৰতে পাৰে। ভাৰতবৰ্ষৰ নিচিনা এতিয়া বিশ্বৰ ভিতৰতে অন্যতম শক্তিশালী দেশ। অপাৰেশ্যন সিন্দুৰৰ পাছত সেইটো স্পষ্ট হৈ উঠিছে। গতিকে ভাৰতে কৰিব নোৱাৰা বুলি মোৰ বিশ্বাস নহয়। পাৰিব, মানে বিতৰণটোও সম্ভৱ। যদি আমি অসম্ভৱ বুলিও ভাবোঁ বা পাৰ্চিয়েলি সম্ভৱ বুলিও ভাবোঁ যে কিছু হ'ল বিতৰণ, কিছু নহ'ল, এই চিনাক্ত হোৱা মানুহখিনিক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিব লাগে। চিম্পুল কথা। 1 নম্বৰ, যে তেওঁলোকে পলিটিকেল পাৱাৰটো ল'ব নোৱাৰে, ৰাজনৈতিক ক্ষমতাত আহিব নোৱাৰে। 2 নম্বৰ, যে ডিটাৰেণ্ট কিছুমান কাম তেওঁলোকক বাধা দিবলৈ এই যে যিখিনি হিতাধিকাৰী আঁচনি, আপোনাৰ ফ্ৰী চাউল দি আছে, এজন অবৈধ বিদেশীক ফ্ৰী চাউল দিয়াৰ কোনো মানে নাই, অৰুণোদয় দিয়াৰ কোনো মানে নাই, PMAY ঘৰ দিয়াৰ কোনো মানে নাই। গতিকে তেনেকুৱা কিছুমান ডিটাৰেণ্ট কিছুমান হেৰি ল'লে বিদেশী সমস্যাটো সমাধান নোহোৱাৰ মানে নাই।
বৰ্তমান চলি থকা যিটো উচ্ছেদ বহুতে কৈ আছে, ইভেন মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে এইটো বিদেশীৰ ওপৰত হেৰি কৰা হৈছে, একশ্যন লোৱা হৈছে, কিন্তু আচলতে নহয়, এইটো বিদেশী চিনাক্তকৰণে হোৱা নাই। উচ্ছেদ আৰু বিদেশী চিনাক্তকৰণ বা বিতৰণ সম্পূৰ্ণ বেলেগ ব্যৱস্থা। এতিয়া আপোনাৰ গোলাঘাটৰ পৰা মানুহ আহি পেলাই ঢিঙত সোমাইছে, মৰিগাঁৱত সোমাইছে, অসমতেতো থাকিল। আপাৰ আছামটো অলপ চাফা হৈছে, পৰিষ্কাৰ হৈছে, লোৱাৰ আছাম আৰু বেছি লেতেৰা হৈছে। তো লোৱাৰ আছাম কি ডাষ্টবিন নেকি অসমৰ? তেওঁলোকক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰাটোহে দৰকাৰ। উচ্ছেদটো আচলতে বিদেশীৰ ওপৰত লোৱা ব্যৱস্থা নহয়, সেইটোৱে মই ক'ব খোজোঁ। হয়, হিতেশদেৱ শৰ্মা ডাঙৰীয়া, যথেষ্ট সময়ত আপুনি অত্যন্ত স্পষ্টতাৰে সকলো কথা ক'লে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু NRC প্ৰক্ৰিয়াটো যিটো বৰ্তমান আকৌ উচ্চতম ন্যায়ালয়ে পাইছেগৈ, আমিও বিচাৰিম এটা লজিকেল কনক্লুজনত আহক আৰু পুনৰ নিৰীক্ষণৰ মাধ্যমেৰে যিখিনি আপুনি তথ্য দিলে, সেই তথ্যৰ ভিত্তিত যদি পুনৰ নিৰীক্ষণৰ মাধ্যমেৰে বাংলাদেশী বা বিদেশী চিনাক্ত হয়, প্ৰতিজন অসমীয়াই আপোনাৰ লগত নিশ্চিতভাৱে থাকিব। আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। এয়া আছিল হিতেশদেৱ শৰ্মা, যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে, কি তথ্য দিলে সেই তথ্যখিনি শুনিলে আপোনালোকৰ নিশ্চিতভাৱে মোৰ দৰে চকু কপালত উঠিছেগৈ। কেনেধৰণে OI বা অন্যান্য কেটেগৰীত তেওঁলোকক সোমোৱা হ'ল, কোনে সোমোৱালে সেইটো বিবেচনাৰ বিষয়, কিয় সোমোৱালে সেইটো বিবেচনাৰ বিষয়, লাভালাভ কি হ'ল সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। মই ভাবোঁ প্ৰতিজন দৰ্শকে এই অনুষ্ঠানটো চাই এবাৰ হ'লেও চিন্তা কৰিব কাৰ কি লাভ হৈছিল, কাৰ কি লাভ হ'ল, আৰু আমাৰ অসম বা আমি জাতিয়ে ইয়াৰ পৰা কি পালোঁ। মুখামুখিৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।